Hello everyone, সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজি নতুন এটা ভিডিওতে। আজিৰ ভিডিওটোত আমি জেনাৰেল সায়েন্সৰ কেইটামান গুৰুত্বপূৰ্ণ এমসিকিউ আলোচনা কৰিম। গতিকে ভিডিওটো বহুত ইম্পৰ্টেন্ট হয়, ভিডিওটো স্কিপ নকৰি লাষ্টলৈকে চাই থাকিব। সো ভিডিওটো স্টাৰ্ট কৰাৰ আগতে সৰু এটা ৰিকুৱেষ্ট কৰিছো, এতিয়ালৈকে আপুনি যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপুনি যদি ফেসবুকৰ পৰা চাই আছে ফেসবুক পেজটো ফলো কৰি লব। সো তেনেহলে বেছি দেৰি নকৰাকৈ আজিৰ ভিডিওটো স্টাৰ্ট কৰো। আজিৰ ভিডিওৰ ফাৰ্স্ট কোৱেশ্চনটো আছে কোনে পেনিসিলিন আৱিষ্কাৰ কৰিছিল? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি আলেকজাণ্ডাৰ। আলেকজাণ্ডাৰে পেনিসিলিন আৱিষ্কাৰ কৰিছিল। নেক্সট কোৱেশ্চনটো দি আছে ভিটামিন ডিৰ অভাৱত কি বেমাৰ হয়? ইয়াত দি থকা অপচন চাৰিটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি ৰিকেটছ। ভিটামিন ডিৰ অভাৱত ৰিকেটছ বেমাৰ হয়। নেক্সট কুৱেশ্যন তেজ গোট নমৰা সমস্যাৰ প্ৰধান কাৰক ডেছৰ অভাৱ। ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি ভিটামিন কে। ভিটামিন কেৰ অভাৱত তেজ গোট নমৰা সমস্যা দেখা যায়। নেক্সট কুৱেশ্যন প্ৰাপ্তবয়স্ক মানুহৰ দেহত থকা হাড়ৰ সংখ্যা হ'ল? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ 206। প্ৰাপ্তবয়স্ক মানুহৰ দেহত 206 ডাল হাড় থাকে। নেক্সট কুৱেশ্যন প্ৰাপ্তবয়স্ক মানুহৰ দেহৰ কিমান শতাংশ পানী? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি 57%। প্ৰাপ্তবয়স্ক মানুহৰ দেহত 57% পানী থাকে। নেক্সট কুৱেশ্যন সাধাৰণতে মানুহৰ তেজৰ pH মাত্ৰা কিমান? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন সি 7.35 to 7.45। সাধাৰণতে মানুহৰ তেজৰ pH ৰ মাত্ৰা হৈছে 7.35 ৰ পৰা 7.45 লৈকে। নেক্সট কুৱেশ্যন কোনটো বেমাৰ ভাইৰাছৰ বাবে নহয়? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি টাইফয়েড। টাইফয়েড বেমাৰটো ভাইৰাছৰ বাবে নহয়। নেক্সট কুৱেশ্যন গাখীৰ দৈ হোৱাৰ প্ৰধান কাৰক? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন সি বেক্টেৰিয়া। বেক্টেৰিয়া হৈছে গাখীৰ দৈ হোৱাৰ প্ৰধান কাৰক। নেক্সট কুৱেশ্যন সূৰ্যৰ ৰশ্মিৰ পৰা দেহে কি ভিটামিন আহৰণ কৰে? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি ভিটামিন ডি। সূৰ্যৰ ৰশ্মিৰ পৰা দেহে ভিটামিন ডি আহৰণ কৰে। নেক্সট কুৱেশ্যন তলত উল্লেখ কৰা কোনটো ছালৰ বেমাৰ? ইয়াত দিয়া আছে অপচন এ এনিমিয়া, অপচন বি প্লেগ্ৰা, অপচন সি টাইফয়েড এণ্ড অপচন ডি আছে ৰিকেটছ। ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি প্লেগ্ৰা। প্লেগ্ৰা হৈছে ছালৰ বেমাৰ। নেক্সট কুৱেশ্যন গছৰ পাত সেউজীয়া হোৱাৰ কাৰক? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ ক্লৰ'ফিল। ক্লৰ'ফিল থকাৰ বাবে গছৰ পাত সেউজীয়া হয়। নেক্সট কুৱেশ্যন দেহৰ কোষৰ বিষয়ে অধ্যয়ন কৰা বিভাগটোক কি কোৱা হয়? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন সি হিষ্টলজি। দেহৰ কোষৰ বিষয়ে অধ্যয়ন কৰা বিভাগটোক হিষ্টলজি বুলি কোৱা হয়। নেক্সট কুৱেশ্যন এইডছ ৰোগৰ কাৰক? এইডছ ৰোগৰ মেইন কাৰক কি? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন সি ভাইৰাছ। এইডছ ৰোগৰ কাৰক হৈছে ভাইৰাছ। নেক্সট কুৱেশ্যন গ্লুক'জ দেহত কি হিচাপে সঞ্চিত হৈ থাকে? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি গ্লাইকোজেন। গ্লুক'জ আমাৰ দেহত গ্লাইকোজেন হিচাপে সঞ্চিত হৈ থাকে। নেক্সট কুৱেশ্যন মগজুৰ ভিতৰৰ অংশৰ ৰং হ'ল? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি বগা। মগজুৰ ভিতৰৰ অংশৰ ৰং হৈছে বগা। নেক্সট কুৱেশ্যন বিশ্ব এইডছ দিৱস কিমান তাৰিখে পালন কৰা হয়? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি 1 ডিচেম্বৰ। বিশ্ব এইডছ দিৱস 1 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন আলোক বা লাইট ইয়াৰ কিহৰ একক? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি দূৰত্ব। আলোক হৈছে দূৰত্বৰ একক। নেক্সট কুৱেশ্যন সূৰ্যৰ পোহৰ পৃথিৱী স্পৰ্শ কৰিবলৈ প্ৰায় কিমান সময় লাগে? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন সি 8 মিনিট। সূৰ্যৰ পোহৰ পৃথিৱী স্পৰ্শ কৰিবলৈ প্ৰায় 8 মিনিট লাগে। নেক্সট কুৱেশ্যন তলৰ কোনটো স্কেলাৰ ৰাশি? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি চাপ। চাপ হৈছে স্কেলাৰ ৰাশি। নেক্সট কুৱেশ্যন তলৰ কোনটো মাধ্যমত শব্দই সৰ্বোচ্চ গতি লাভ কৰিব?
ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি বায়ু। বায়ুত শব্দই সৰ্বোচ্চ গতি লাভ কৰিব। নেক্সট কুৱেশ্যন, কোনটো মাধ্যমত পোহৰে সৰ্বোচ্চ গতিত গতি কৰে? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি শূন্য। শূন্য মাধ্যমত পোহৰে সৰ্বোচ্চ গতিত গতি কৰিব। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম নিউক্লিয়াছৰ ৰিয়েক্টৰ হ'ল? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি কামিনী। কামিনী হৈছে ভাৰতৰ প্ৰথম নিউক্লিয়াছৰ ৰিয়েক্টৰ। নেক্সট কুৱেশ্যন, পদাৰ্থৰ চতুৰ্থ অৱস্থাটো কি? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি প্লাজমা। প্লাজমা হৈছে পদাৰ্থৰ চতুৰ্থ অৱস্থা। নেক্সট কুৱেশ্যন, ছুপাৰছনিক উৰাজাহাজৰ গতি? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি শব্দৰ গতিতকৈ বেছি। ছুপাৰছনিক উৰাজাহাজৰ গতি শব্দৰ গতিতকৈ বেছি। নেক্সট কুৱেশ্যন, মানৱ দেহৰ আটাইতকৈ ডাঙৰ অংগটো হ'ল? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি ছাল হৈছে মানৱ দেহৰ আটাইতকৈ ডাঙৰ অংগ। নেক্সট কুৱেশ্যন, পৰমাণুৰ নিউক্লিয়াছ গঠিত হয়? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি ইলেক্ট্ৰন আৰু প্ৰ'টনেৰে। ইলেক্ট্ৰন আৰু প্ৰ'টনেৰে পৰমাণুৰ নিউক্লিয়াছ গঠিত হয়। নেক্সট কুৱেশ্যন, বুলেট প্ৰুফ স্ক্ৰীনত কোনবিধ গ্লাছ ব্যৱহাৰ কৰা হয়? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন গ জেনা গ্লাছ। বুলেট প্ৰুফ স্ক্ৰীনত জেনা গ্লাছ ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন, কোনবিধ গ্লাছ তাপ প্ৰতিৰোধী? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি বটল গ্লাছ। বটল গ্লাছ হৈছে তাপ প্ৰতিৰোধী। নেক্সট কুৱেশ্যন, খালী চকুৰে কোনটো গ্ৰহ দেখা পোৱা যায়? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ শুক্ৰ গ্ৰহ। খালী চকুৰে আমি শুক্ৰ গ্ৰহটো দেখা পাওঁ। নেক্সট কুৱেশ্যন, নেমু টেঙাত কোনবিধ এচিড পোৱা যায়? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ চাইট্ৰিক এচিড। নেমু টেঙাত আমি চাইট্ৰিক এচিড পাওঁ। চ' আজিৰ ভিডিঅ'টোত ইমানেই। ভিডিঅ'টো যদি ভাল পাইছে তেন্তে এটা লাইক কৰিব আৰু আপুনি এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু আপুনি যদি ফেচবুকৰ পৰা চাই আছে ফেচবুক পেজটো ফ'ল' কৰি ল'ব। চ' আজিলৈকে ইমানেই। থেংকছ ফৰ ৱাচিং।